আৰু কিমান দিনলৈ অসমবাসীৰ চকুত ধূলি দিব মুখ্যমন্ত্ৰীয়ে? চাকৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা মিথ্যাচাৰ ফাদিল। অসমৰ চাকৰিত দলে বলে বহিৰাজ্যৰ প্ৰাৰ্থীৰ দখল। শিক্ষকৰ পৰা বিষয়ালৈ সকলোতে বহিৰাগতৰ ভিৰ। মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে আভুৱা ভাৰিছে জনতাক। অসম চৰকাৰৰ অধীনস্থ চৰকাৰী চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মিথ্যাচাৰ ফাদিল হৈছে। কিন্তু তাৰ পাছতো নিৰুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্থানীয় ভাষাৰ বুটপত্ৰিক মুখ্যমন্ত্ৰী অসম চৰকাৰৰ চাকৰিৰ ৰক্ষা কবচ বুলি অভিহিত কৰিছে। লগতে তেওঁ PRCও বাধ্যতামূলক কৰা হৈছে বুলি মন্তব্য কৰিছে। কিন্তু স্থানীয় ভাষাৰ ৰক্ষা কবচ যে নিষ্ফল, PRC যে বাধ্যতামূলক কৰাটো এটা আভুৱা ভৰাৰ কৌশল, সেয়া উন্মোচন হ'ব এই প্ৰতিবেদনত। প্ৰথমতে শুনি লওক মুখ্যমন্ত্ৰীৰ ভাষ্য, তাৰ পাছত আমি দেখুৱাম এয়া কিমান সঁচা কিমান মিছা। অসমত যদি কোনোবাই চাকৰি কৰিব খোজে, তেওঁ অসমীয়া, বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী, হিন্দী ভাষা জানিব লাগিব। অৰ্থাৎ লোকেল লেংগুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক, চৰকাৰী কাৰ্যালয়তে হওক, কোনেও চাকৰি কৰিব নোৱাৰে। অৰ্থাৎ আমি লোকেল লেংগুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে। সি যি কি নহওক, এতিয়া আমি দুইটা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট, প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা, PRC ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ ভাষাৰে স্থানীয় ভাষাক প্ৰাধান্য দি চৰকাৰী চাকৰিক সুৰক্ষা কবচ দিয়া হৈছিল। কিন্তু এই ভাষ্য কিমান মিছা সেয়া জানিবলৈ দুটা উদাহৰণেই যথেষ্ট। কাৰণ বৰাক উপত্যকাৰ চৰকাৰী চাকৰিত অসমীয়াৰ লগতে বঙালী, হিন্দী জানিলেও হ'ব। কিন্তু বঙালী বা হিন্দী জনা প্ৰাৰ্থী যদি বহিৰাজ্যৰ হয়, তাক লৈ মুখ্যমন্ত্ৰীৰ নিমাত। তেনেকৈ কাছাৰ কলেজত পশ্চিমবংগৰ মৈত্ৰী মান্না আৰু ত্ৰিপুৰাৰ পিয়ালী দেৱনাথ নামৰ দুগৰাকী প্ৰাৰ্থীয়ে সহকাৰী অধ্যাপিকাৰ চাকৰি লাভ কৰিলে। সেই একেই পদ্ধতিৰে অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ অ আ ক খ নজনাকৈ APSCৰ চাকৰি লাভ কৰিলে ৰাজস্থানৰ দীপিকা দাদনী আৰু মনীষ আগৰৱালাই। তেনেকৈ অসমৰ চৰকাৰী চাকৰিত নিয়োগ হৈ আছে অসংখ্য বহিৰাজ্যৰ প্ৰাৰ্থী। স্থানীয় ভাষাৰ ৰক্ষা কবচ যে মুখ্যমন্ত্ৰীৰ অসমবাসীৰ চকুত ধূলি দিয়াৰ সেই কৌশল, সেয়া উপৰোক্ত উদাহৰণৰ পৰাই ওলাই পৰে। এইবাৰ মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ চকুত ধূলি দিবলৈ কৈ মন্তব্য কৰিছে যে এতিয়াৰে পৰা স্থানীয় ভাষাৰ লগতে PRCও বাধ্যতামূলক কৰা হ'ব আৰু তেনেকৈয়ে অসমৰ সকলো চাকৰি স্থানীয় প্ৰাৰ্থীৰ বাবে সুৰক্ষিত কৰা হ'ব। এয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা চূড়ান্ত মিথ্যাচাৰ। কাৰণ চৰকাৰী চাকৰিৰ বাবে PRC বিচৰা কাৰ্যক ইয়াৰ পূৰ্বেই অসাংবিধানিক ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে। কলেজ শিক্ষকৰ চাকৰিত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি নিদিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ত্ৰিপুৰা পশ্চিমবংগৰ প্ৰাৰ্থী। 2023 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ জাননী বাতিল কৰি ঘোষণা কৰিছিল যে সংবিধানৰ 16 নং অনুচ্ছেদ অনুসৰি সকলো প্ৰাৰ্থীয়ে দেশৰ সকলো ৰাজ্যতে চাকৰি বিচাৰিব পাৰে। অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ সেই ৰায়ক এতিয়াও প্ৰত্যাহ্বান জনোৱা নাই। তেনেস্থলত PRC বাধ্যতামূলক কৰা হৈছে বুলি কৈ মুখ্যমন্ত্ৰীয়ে যে গোকাত মিছা কথাৰ আশ্ৰয় লৈছে তাত তিলমানো সন্দেহ নাই। কাৰণ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ দোহাই দিলেই অসমৰ চাকৰি বহিৰাজ্যৰ প্ৰাৰ্থীৰ বাবে মুকলি হৈ পৰিব। অথচ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ অসমবাসীৰ চকুত ধূলি দি চাকৰিৰ দুৱাৰ বহিৰাজ্যৰ প্ৰাৰ্থীৰ বাবে মুকলি কৰিয়েই ৰাখিব বিচাৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।